Welcome to Rana's Lifestyle. Assalamu alaikum viewers. সকলোকে নমস্কাৰ জনাই আজি মই ব্লগটো ষ্টাৰ্ট কৰিছো আশা কৰিছো সকলোৱে ভালে আছে ময়ো আল্লাহ আৰু ঈশ্বৰৰ কৃপাত ভালে আছো এটো কেদিনমান আগৰ ব্লগ হয় একচুয়ালি মই এডিট কৰা নাছিলো তাৰ কাৰণে এটো আজিহে দিছো তো আপোনালোকে সকলোৱে মৰম দিব লগত থাকিব আৰু ব্লগটো সম্পূৰ্ণকৈ চোৱাৰ অনুৰোধ থাকিল বন্ধু বান্ধৱীসকল কেদিনমান আগতে মই মাৰ ঘৰলৈ গৈছিলো দুৰাতিৰ কাৰণে তো তাত গৈ মই এটো জাস্ট হুমায়ে ফুলবিলাক দেখি অকমান ভিডিও বনালো তো চাব পাৰিছে আমাৰ বৌয়ে ধুনীয়াকৈ ফুলবিলাক ৰাখিছে এনেকৈ এই হালধীয়া ফুলটো বহুত ধুনীয়া লাগিল আৰু এবিলাকো বহুত ধুনীয়া হৈছে আৰু টপবিলাক আমাৰ বৌ নিজে বনাইছে আৰু এনেকুৱা ধুনীয়াকৈ সজাই ৰাখে আৰু টাববিলাকত ধুনীয়াকৈ ৰং কৰিছে মই কৰিব পৰা নাই এই বছৰ টাপত ৰং তো কেনেকুৱা লাগিল জনাব আপোনালোকে মই অলপ এনে আপোনালোকক দেখুৱাইছো একচুয়ালি আমি হেদিনাখন অফিসত কাম থকাৰ কাৰণে গৈছিলো এইটো অফিস হয় এইটোত আমাৰ ডাঙৰ দাদা কাম কৰিছিলে চাকৰি কৰিছিল এইটোত আজি আমি আহিছো আৰু ইয়াতে আজি কাম কৰা হ'ব আৰু সৰু দাদাৰ লগত আহিছো দাদাৰ ল'ৰাটো আহিছে আৰু বাইদেউ আৰু মই আহিছো তো আপোনালোকে চাই থাকিব মই বেছি নামাতিম এনে অলপমান অফিসটো দেখাইছো সাৰ্কেল অফিস হয় মানে মোৰ মাৰ ঘৰ দাদাহঁতৰ ঘৰ এইখিনিতে এটা কথা কৈ থওঁ যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট কৰিব
তো এতিয়া আৰু মই বেছি নামাতো ভিডিঅ'টো শেষ পৰ্যায় আহি পাইছে আপোনালোকে আমি পিছদিনাখন ঘৰলৈ গুচি আহিছিলোঁ আৰু ভাতিজা আমাক থবলৈ আহিছিল মানে আমি দুও ভনী একেখন ঠাইতে থাকোঁ একেখন জাগাতে আমাৰ বিয়া হৈছে হেতু কাৰণে আমি একেলগে আহিছোঁ আৰু ভাতিজা আমাক থবৰ কাৰণে আহিছিল আৰু আহাৰ সময়ত আমি বঙাইগাঁৱৰ এইখন দোকানৰ পৰা মই মোৰ মেচিন ইলেক্ট্ৰিকেল মেচিনটো কিনিছিলোঁ আৰু ইয়াৰ পৰা মই মেচিনৰ লাইটটো কিনিবৰ কাৰণে আহিছিলোঁ আৰু তাতে এইবিলাক ফটো কৰিলোঁ তো মই বেছি কথা নকওঁ মাজে মাজে কথা কম আপোনালোকে লগত থাকিব এইখন এওঁলোকৰে দোকান হয় ইয়াতে মানে চিলাই লগত সম্পৰ্ক থকা সকলোবিলাক বস্তুৱে ইয়াতে পোৱা যায় আমাৰ বিলাসীপাৰাত ইমান ডাঙৰ দোকান নাছিলে ইয়াৰ পৰা মই কেইটামান বস্তু কিনি লৈছোঁ বিশেষ একো কিনা নাই মই অনলি মেচিনৰ লাইটটো ফিউজ হৈ আছিল কাৰণে ইয়াতে আহিছিলোঁ মেচিনৰ লাইটটো কিনিব কাৰণ আমাৰ তাত পোৱা নাযায় এটো তো এতিয়া আমি ঘৰলৈ বুলি মেচিনৰ যেটো উষা জনমীৰ ভিতৰ দোকানখন তাত মানে গাড়ীখন লোৱা অলপ অসুবিধাই ৰাস্তাটো অলপমান ঠেক হেতু কাৰণে বহুত দূৰতে থৈ আহিছিলে ভাতিজাই হেতুৱে আমি তাতে গৈ আছো এতিয়া গাড়ীখন পৰ্যন্ত আৰু ইয়াৰ পিছত আমি ঘৰলৈ যাম একেবাৰে বিলাসীপাৰালৈ যাম আপোনালোকে ভিডিঅ'টো শেষ পৰ্যন্ত চাব অৱশেষত আমি বিলাসীপাৰা আহি পালোঁ আৰু আমাৰ ভাতিজা আমাক থৈ গুচি যাব আৰু যোৱাৰ আগতে কেইটামান বস্তু কিনিছে মোৰ ভাতিজাৰ নাম এৰিন কেইটামান বস্তু ষ্টাইল বাজাৰ আৰু এম বাজাৰৰ পৰা কিনিছে তাৰে কেইটামান দৃশ্য দেখুওৱা হ'ল